ৰাজনীতিকে গালি পৰাটো এতিয়া এটা ফেশ্বনত পৰিণত হৈছে। যেতিয়া তেওঁলোকৰ অসুবিধা হয়, তেওঁলোকক অসুবিধাজনক প্ৰশ্ন কৰা হয়, লগে লগে তেওঁলোকে সংবাদ মাধ্যমক আক্ৰমণৰ লক্ষ্য কৰি লয়। জয়ন্ত মল্লবৰে শেহতীয়াভাৱে যি মন্তব্য কৰিছে এই নিঃসন্দেহে অত্যন্ত গৰিহণাযোগ্য, ধিক্কাৰ দিছে এনেকুৱা মন্তব্যৰ কাৰণে। আৰু আমি আশা ৰাখিম যে অকল তেওঁ বুলি নহয়, তেওঁ এজন এটা উদাহৰণ, আৰু তাৰ পূৰ্বেও কংগ্ৰেছ দলৰ এজন সাংসদেও এই আমাৰ সাংবাদিকক অপমানজনক মন্তব্য কৰিছে বা অসুবিধাজনক প্ৰশ্ন কৰাৰ কাৰণে তেওঁলোকে আপত্তি কৰিছে। আশা কৰিছোঁ আচলতে আমাৰ সাংবাদিকসকল বা আমাৰ সাংবাদিক সমাজ ঐক্যবদ্ধ নোহোৱাৰ হয়তো তেওঁলোকে সুবিধা লৈছে। গতিকে মই ভাবোঁ যে এনেকুৱা ঘটনা যদি আৰু পুনৰ তেওঁলোকে কৰে, আচলতে তেওঁলোকক আমি মানে বৰ্জনৰ নিচিনা এটা সিদ্ধান্ত হ'ব পাৰে, কিন্তু সেইটো অলপমান টাইম লাগিব, আৰু অলপমান তেওঁলোকে যদি এনেকুৱা পদক্ষেপ লয় আমি বৰ্জনৰ দৰে সিদ্ধান্ত ল'ব লাগিব। কিন্তু মই ভাবোঁ যে এই ঘটনা নিশ্চয়কৈ গৰিহণাযোগ্য আৰু ধিক্কাৰজনক, আৰু মই তেওঁলোকক এইটো আশা কৰিম যে তেওঁ বিশেষকৈ জয়ন্ত মল্লবৰুৱাই আৰু কংগ্ৰেছ সাংসদ প্ৰদীপ বৰদলৈ তেওঁলোকে বিশেষ ক্ষমা খোজক সাংবাদিক সমাজৰ ওচৰত তেওঁলোকৰ এই কটু মন্তব্যৰ কাৰণে। এই কথা মই আৰু মুখ্যমন্ত্ৰী ইতিমধ্যে উল্লেখ কৰিছে, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পূৰ্বতে আমাক সাংবাদিক সমাজক কটূক্তি কৰা আমাৰ পৰিচিত হৈছে। এবাৰ দুবাৰ নহয়, বহুবাৰ তেওঁ বিভিন্ন সময়ত বিভিন্ন সংবাদমেলত থাকি তেওঁ আমাক সাংবাদিক সমাজক কটূক্তি কৰিছে, আৰু সাংবাদিকসকলে প্ৰতিবাদ কৰিছে, কিন্তু প্ৰতিবাদবিলাক চুৰচুৰীয়া হৈছে কাৰণে জোৰদাৰ হোৱা নাই হয়তো। সেইকাৰণে বহু সময়ত তেওঁ আমাৰ সাংবাদিক সমাজৰ ৰোষৰ বলি হোৱা নাই হয়তো। সেইকাৰণে তেওঁ এতিয়ালৈকে আমাক এইকাৰণে আজি দেখিবলৈ পালোঁ যে জয়ন্ত মল্লৰ বক্তব্যৰ সন্দৰ্ভত তেওঁ ক্ষমা খুজিছে, যিখনে ভাল কথা। আৰু তেওঁ নিজেও পূৰ্বৰ যিবিলাক মন্তব্য কৰি দিছে সাংবাদিকসকলৰ সন্দৰ্ভত বা সাংবাদিকসকলক লক্ষ্য কৰি কটূক্তি কৰিছে, সেইবিলাক কাৰণেও তেওঁ ক্ষমা খোজা উচিত বুলি মই ভাবোঁ।